সো এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজৰ প্ৰশ্ন উত্তৰখিনি। সো ইয়াত টোটাল 4টা অনুশীলনী আছে। প্ৰথম অনুশীলনীত আমাক 1 নম্বৰৰ প্ৰশ্নটোত দিছে যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল। সো উত্তৰটোত আমি লিখিম যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য আছিল। সো হেনেকে আমাক খটোত দিছে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন। সো উত্তৰটো আমি লিখিম যে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক চাণক্য বা কৌটিল্য। দুইজন একেটা মানুহৰে নাম হয়। তোমালোকে চাণক্য বা কৌটিল্য যিকোনো এটা লিখিব পাৰা। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল। সো উত্তৰটোত আমি লিখিম যে মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, উৰিষ্যা, বাংলাদেশ আৰু পাকিস্তানৰ কিছু অংশত অৱস্থিত আছিল। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। সো উত্তৰটোত আমি লিখিম যে মৌৰ্য ৰজাসকলৰ ভিতৰত অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। সো ইয়াৰ পিছত আমাক ঙ নম্বৰটোত কৈছে সিংহ বংশৰ প্ৰতিষ্ঠাপক কোন। উত্তৰটোত আমি লিখিম যে সিংহ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ সিংহ। সো ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে যে পুষ্যমিত্ৰ সিংহ কোন বৰ্ণৰ লোক আছিল। বৰ্ণ মানে কোনটো জাতিৰ লোক আছিল সুধিছে। সো বৰ্ণ মানে হৈছে জাতি। সো উত্তৰটোত আমি লিখিম যে পুষ্যমিত্ৰ সিংহ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল, মানে তেওঁ ব্ৰাহ্মণ আছিলে। সো এতিয়া আমাক দ্বিতীয় চটোত কৈছে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন। উত্তৰটোত আমি লিখিম যে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত। সো ইয়াৰ পিছত আমাক বগীয়া জটোত দিছে যে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল। সো উত্তৰটোত আমি লিখিম যে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল, মানে সেই সময়ত যোনে উচ্চ পদত আছিলে তেওঁলোকক আমি অমাত্য বুলি কৈছিলোঁ। সো ইয়াৰ পিছত আমাক ঝ নম্বৰটোত দিছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল। সো অশোকক শাসনকালত আমি যোনবোৰ উচ্চ পদবীধাৰী আছিলে তেওঁলোকক আমি কৈছিলোঁ মহামন্ত্ৰী বুলি। সো উত্তৰটো আমি লিখিম মহামন্ত্ৰী। সো ইয়াৰ পিছত ঝটোত আমাক দিছে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল। মানে অধ্যক্ষ বুলি যোনখিনি মানুহ আছিলে তেওঁলোকৰ কি কি দায়িত্ব দিয়া হৈছিলে। উত্তৰটোত আমি লিখিম যে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ কাম পৰিচালনা কৰা। সো ইয়াৰ পিছত আমাক মণিয়াতটোত দিছে মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল। মানে কৈছে মৌৰ্য বংশৰ সময়ত কেইটা প্ৰধান জাতি আছিলে। সো উত্তৰটোত আমি লিখিম যে মৌৰ্যসকলৰ সময়ত 4টা প্ৰধান বৰ্ণ আছিলে, মানে টোটেল 4টা মেইন মানে বংশ বা জাতি আছিলে। সো সেইকেইটা হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। সো এই 4টাই আছিলে বৰ্ণ। ইয়াৰ পিছত আমাক মণিয়াত হটোত দিছে যে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন। সো উত্তৰটোত আমি লিখিম যে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিলে সমুদ্ৰগুপ্ত। সো এইখিনিয়ে হৈ গ'ল অনুশীলনী 1ৰ প্ৰথম প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাক অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰখিনিত দিছে। সো প্ৰথম প্ৰশ্নটোত আমাক দিছে অনুশীলনী 2 মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ 3টাৰ নাম লিখা। সো উত্তৰটোত আমি লিখিম যে চোল, চেৰা আৰু পাণ্ড্য। সো এই 3টা বংশ আছিলে। সো ইয়াত আমাক খ নম্বৰটোত দিছে যে পাণ্ড্য বংশৰ ৰাজধানী কি আছিল। সো উত্তৰটোত আমি লিখিম যে পাণ্ড্য বংশৰ ৰাজধানী আছিল মাদুৰাই। সো ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে ইৰায়ুৰ কোন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল। সো উত্তৰটো আমি লিখিম যে ইৰায়ুৰ চোল ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটোত কৈছে যে চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল। সো উত্তৰটো আমি লিখিম যে চেৰাসকলৰ অঞ্চলটোক কেৰেলা বুলি জনা গৈছিল। সো ইয়াৰ পিছত আমাক ঙ নম্বৰটোত কৈছে যে কাক অন্ধ বুলি জনা গৈছিল। সো উত্তৰটো আমি লিখিম যে হাতবাহকসকলক অন্ধ বুলি জনা গৈছিল, মানে হাতবাহক বুলি এইখিনি মানুহৰ গ্ৰুপ আছিলে তেওঁলোকক আমি অন্ধ বুলি কৈছিলোঁ। সো ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন। সো উত্তৰটো আমি লিখিম যে চালুক্য বংশৰ প্ৰতিষ্ঠাপক আছিল প্ৰথম পুলকেশী। ইয়াৰ পিছত আমাক দ্বিতীয় চটোত দিছে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল। সো উত্তৰটো আমি লিখিম যে পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু। সো ইয়াৰ পিছত আমাক বগীয়া জটোত দিছে যে কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল। সো উত্তৰটো আমি লিখিম যে কাঞ্চীপুৰম পল্লৱ বংশৰ ৰাজধানী আছিল।
ইয়াৰ পিছত ঝটোত আমাক দিছে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল। বৃত্তি মানে হৈছে চাকৰি বা কাম, মানে প্ৰধান কাম কি আছিল, যি কাম কৰি কিনে তেওঁলোকে নিজৰ পেট পুহিছিলে। চ' ইয়াৰ উত্তৰটো আমি লিখিম যে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল কৃষি কৰ্ম, অৰ্থাৎ তেওঁলোকে খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰিছিলে। চ' এইখিনি হৈ গ'ল অনুশীলনী 2ৰ গোটেই প্ৰশ্ন উত্তৰখিনি। এতিয়া অনুশীলনী 3 নম্বৰ প্ৰশ্ন উত্তৰখিনি চাম যে ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি। চ' উত্তৰটো আমি লিখিম যে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ হৈছে বৰ্মন বংশ। চ' ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে কোনজন কামৰূপ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল। আমি ভাস্কৰাব্দ বুলি চন লিখিলে যেনেকৈ শংকৰাব্দ, ভাস্কৰাব্দ, খ্ৰীষ্টাব্দ লিখোঁ, সেনেকৈ ভাস্কৰাব্দই যোনটো আমি চনৰ ষ্টাৰ্টিং কৰোঁ সেইটো কোনজন ৰজাৰ সময়ত মানে সেইটো ক্ৰিয়েট হৈছিলে সুধিছে। চ' উত্তৰটো আমি লিখিম যে কামৰূপ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱৰ্তন কৰিছিল। চ' সেইটোৱে হৈ গ'ল ইয়াৰ আনচাৰটো। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল। চ' উত্তৰটো আমি গম পালোঁৱেই যে ভাস্কৰ বৰ্মনে হ'ব। চ' উত্তৰটো আমি লিখিম যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল ভাস্কৰ বৰ্মন। চ' ইয়াৰ পিছত ঘ নম্বৰটো আমাক দিছে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল। চ' উত্তৰটো আমি লিখিম যে চীনা পৰিব্ৰাজক হিউৱেন চাং ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপলৈ আহিছিল। চ' ইয়াৰ পিছত আমাক ঙ নম্বৰটো দিছে বিষয় বুলিলে কি বুজা। চ' ইয়াৰ উত্তৰটো আমি লিখিম যে বিষয় বুলিলে কামৰূপ ৰাজ্যৰ প্ৰশাসনিক গোট বুজায়, অৰ্থাৎ সেইটো সময়ত যোনে প্ৰশাসনিক শাসন কৰিছিলে চ' তেওঁলোককে আমি বিষয় বুলি কওঁ, মানে বৰ্তমান তোমালোকে পুলিচৰ নিচিনা বুলি ক'ব পাৰা। চ' এতিয়া আমাক প্ৰথম চটোত দিছে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। বৃত্তি মানে হৈছে কাম। চ' সেইটো সময়ত মানুহবোৰে কি কাম কৰিছিলে সেইকেইটা আমাক লিখিব কৈছে। চ' উত্তৰটোত আমি লিখিম যে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তি হ'ল কৃষি, কাপোৰ বোৱা, কাঁহ পিতলৰ পাত্ৰ তৈয়াৰ কৰা আৰু হৈছে এটা মাটিৰ পাত্ৰ তৈয়াৰ কৰা। চ' এই টোটেল এই 4টা কামেই মানে প্ৰধান বৃত্তি আছিলে সেইটো সময়ত। চ' এইখিনি হৈ গ'ল অনুশীলনী 3ৰ প্ৰশ্ন উত্তৰখিনি। ইয়াৰ পিছত আমাক দিছে অনুশীলনী 4। চ' অনুশীলনী 4 তোমাৰ প্ৰথম প্ৰশ্নটো দিছে যে গুপ্ত যুগক কিয় সোণোৱালী যুগ বুলি কোৱা হৈছিল। চ' ইয়াৰ উত্তৰটোত আমি লিখিম যে গুপ্ত যুগক সোণোৱালী যুগ বুলি কোৱা হৈছিল কাৰণ সেই সময়ত সাহিত্য, সংস্কৃতি, বিজ্ঞান আৰু শিল্পৰ বহুত বিকাশ হৈছিল, মানে সেইটো সময়তে সাহিত্য সংস্কৃতিৰ বিকাশ ঘটিছিলে। চ' সেইকাৰণে আমি সোণোৱালী যুগ বুলি কওঁ। চ' ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে কালিদাসে লিখা 3খন নাটকৰ নাম লিখা। চ' উত্তৰটো আমি লিখিম যে কালিদাসে লিখা 3খন প্ৰসিদ্ধ নাটকৰ নাম হ'ল, এখন হৈছে অভিজ্ঞান শকুন্তলম, চ' ছেকেণ্ডখন হৈছে মালবিকাগ্নিমিত্ৰম আৰু 3 নম্বৰখন হৈছে বিক্ৰমোবংশীয়ম। চ' এই 3খন হৈছে কালিদাসে ৰচনা কৰা নাটক। চ' নামটো অলপ উচ্চাৰণ কৰিবলৈ দিগদাৰ হয়, বাকী কিন্তু এই 3খনে হৈছে তেওঁ লিখা নাটক। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে বৰ্তমান নাম প্ৰয়াগৰাজৰ প্ৰশস্তিৰ লেখক কোন আছিল। চ' উত্তৰটো আমি লিখিম যে লেখক আছিল হৰিহেন। চ' এইটো হৈ গ'ল গ নম্বৰ উত্তৰটো। তাৰপিছত ঘ নম্বৰটোত আমাক দিছে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম লিখা বা নাম কি। অভিধান মানে হৈছে ডিক্সনেৰী। চ' উত্তৰটো আমি লিখিম যে অমৰকোষ। চ' এইটো হৈ গ'ল আনচাৰটো। তাৰপিছত আমাক ঙ নম্বৰটোত দিছে দক্ষিণ ভাৰতত কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল। চ' উত্তৰটোত আমি লিখিম যে দক্ষিণ ভাৰতত সংস্কৃত, তামিল, তেলেগু, কানাডা, মালায়ালম ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল। চ' এইকেইটা হৈ গ'ল টোটেল কুৱেশ্যন আনচাৰকেইটা। আৰু নেক্সট তোমালোকক কোনটো লেচনৰ কুৱেশ্যন আনচাৰ লাগিব কমেণ্ট কৰি জনাবা।